উপস্থিত আছো নুমলীগড়ৰ কাষৰীয়া ফুলনিবাৰীত মই উপস্থিত আছো। প্ৰথমে মোৰ পৰিৱেশটো দেখুৱাইছো যি ৰাজমিস্ত্ৰীৰ লখিমী মিস্ত্ৰী বুলি চৰকাৰখনে এক প্ৰশিক্ষণ দিছিলে এই মহিলাসকলক। এতিয়া ৩৫ গৰাকী মহিলাই চৰকাৰী যি পিয়াময় ঘৰ এই ফুলনিবাৰীত ৩টা ঘৰ নিৰ্মাণ কৰি আছে। পৰিৱেশটো দেখুৱাইছো যে তেওঁলোকে যি ঘৰৰ কামৰ উপৰিও ইয়াত জড়িত হৈ আছে তেওঁলোকৰ ৩৫ গৰাকী মহিলা আছে বুলি আমি গম পাইছো। তাৰে দুটা ভাগ হৈছে গ্ৰুপ হিচাপে তেওঁলোকে এই ঘৰটো নিৰ্মাণ কৰি আছে। এনেকুৱা ৩টা ঘৰ নিৰ্মাণ কৰি আছে বুলি আমি জানিব পাৰিছো। বাইদেউ, মই আপোনাৰ পৰা জানিব বিচাৰিম, আপোনালোকে কামত ব্যস্ত হৈ আছে। ৩টা গ্ৰুপত আপোনালোকে কাম কৰি আছে আৰু যি প্ৰশিক্ষণ দিছিলে আপোনালোক চৰকাৰখনে, কিমান ঘৰ বনালে আপোনালোকে এতিয়ালৈকে? আমি দুটা গ্ৰুপ আছে, এটা গ্ৰুপে অলৰেডি বনাই আছে এইটো চাইডত, আমি এইটো চাইডত 5টা ঘৰ বনাই আছো। 5টা ঘৰ বনালে? 5টা একদম কলৰ পৰা বনাইছো আৰু ঢলাৰ পৰা তাৰপৰা আমি বনাই আছো। চব আপোনালোকে বনাই আছে? কাকো সহায় লোৱা নাই? সহায় এগৰাকী মিস্ত্ৰী থাকে, মিস্ত্ৰীজন নজনাটো সুধো মানে আমি যিখিনি জনা নাই, কাৰণ প্ৰশিক্ষণ লৈ আছো যেতিয়া শিকি আছো। এতিয়া আপুনি প্ৰশিক্ষণহে লৈ আছে? প্ৰশিক্ষণ লৈ আছো। যি চৰকাৰী পিএমএ ঘৰ আপোনালোকে এতিয়ালৈকে 3টা মানে বনাই আছে? এইকেইটা ক্লিয়াৰ হ'বই হ'ল আৰু আগলে দুটা আছে, সেইকেইটাতো লাগি আছে বাৰু। আমি এতিয়া ইয়াত এইকেইটা কৰি লৈছো, 3টাৰ লগতে যেতিয়া আছে 3টাৰ লগত বনাই লৈছো। হয়, যি এই এনেকুৱা ফুলনি গাঁৱত যি চৰকাৰী যি আৱাস গৃহ তেওঁলোকে বনাই আছে, চৰকাৰী প্ৰমাণিক গ্ৰাম্য ৰাজমিস্ত্ৰী যি লখিমী মিস্ত্ৰী বুলি তেওঁলোকক চৰকাৰখনে প্ৰশিক্ষণ দিয়া হৈছিলে, এনেকৈ কৰি আছে। আৰু পৰিৱেশটো সঠিকভাৱে দেখাইছে যে সেইটো ঘৰ চৰকাৰী ঘৰ হয়, তেওঁলোকে প্লাষ্টাৰ কৰি আছে মহিলাসকলে। পৰিৱেশটো দেখুৱাইছো। তেওঁলোকে যি এই গৰমতো যি প্ৰশিক্ষণ লোৱাৰ পাছত এনেকৈ তেওঁলোকে প্লাষ্টাৰ কৰি আছে। আৰু স্থানীয় লোক আছে, মই যি বাইদেউহঁতৰ লগৰ পৰা মই কথা পাতিব বিচাৰিম, কামত ব্যস্ত হৈ আছে। কওকচোন বাইদেউ, কেতিয়াৰ পৰা কৰি আছে কাম? আমি 40 দিন হ'ল আৰু এই কমপ্লিট হ'ব হ'ল। এনেই 53 ডেজ হয়, 40 দিন কমপ্লিট হ'ব হৈছে। যি আপোনালোকে প্ৰশিক্ষণ লৈছিলে, প্ৰশিক্ষণ লোৱাৰ পাছত আপোনালোকে এতিয়া কাম কৰি আছে, চৰকাৰৰ পৰা আপোনালোকে এইটো কেনেকৈ আপোনালোকে পইচা পাতিবোৰ পাইছে? চৰকাৰৰ পৰা আপোনাৰ পাৰ ডে 506 টকাকে হয়। আমাৰ যেতিয়া মানে 53 ডেজ কমপ্লিট হ'ব মানে, তাৰপিছত আমাৰ এটা ট্ৰেইনিং হ'ব। ট্ৰেইনিংটো থ্ৰুদি যেতিয়া হৈ যাব, তাৰপিছতে পে'মেণ্টটো সোমোৱাৰ কথা কৈছে। টোটেল আপোনাৰ মানে জনামতে 26,000 তেনেকে কিবা এটা সোমাব আৰু। যি আপোনালোকৰ ঘৰৰ কামৰ উপৰিও এতিয়া আপোনালোকে ইয়াত কামত ব্যস্ত হৈ আছে, এই গৰমতো কাম কৰি আছে, কি ক'ব? একো নাই, ভালে লাগিছে বাৰু। কাৰণ কেলে মানুহে ঘৰখন চম্ভলা বাহিৰেও এনেকে যে ঘৰখনৰ প্ৰতি সহায় কৰিব পাৰিছো, এয়াই যথেষ্ট। আৰু এনেকে সকলোখিনি মিলি থাকি ভালো লাগে কাম কৰি ৰাখি। হয়, যি 35 গৰাকী এই অঞ্চলৰ মহিলাসকলে 3টা চৰকাৰী আৱাস গৃহ বনাই আছে। এফালে পৰিৱেশটো দেখুৱাইছো, তেওঁলোকে বালি চালি আছে। আৰু বাইদেউসকলৰ পৰা নুমলীগড়ৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে বিভাস শইকীয়াই। আমি বিভাসক ধন্যবাদ জনাইছো।